মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম পৰিমেয় সংখ্যা। আচলতে পৰিমেয় সংখ্যা কি? তো পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো চাই লোৱা ইয়াত। পৰিমেয় সংখ্যা সকলোবোৰ অখণ্ড সংখ্যা যাক আমি p/q(r)ত লিখিব পাৰোঁ তাক কি বোলে? পৰিমেয় সংখ্যা বোলে। সকলোবোৰ অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা মানে কি? অখণ্ড সংখ্যা কোনবিলাক? চোৱা ইয়াত সংখ্যা ৰেখাত থকা সকলোবোৰ সংখ্যাক কি বোলে? অখণ্ড সংখ্যা বোলে। সংখ্যা ৰেখাত কোনবিলাক সংখ্যা থাকে? শূন্য থাকিব। শূন্যৰ সোঁফালে তোমাৰ থাকিব +1 +2 +3 আৰু বাওঁফালে কোনবিলাক থাকিব? -1 -2 -3 এনেকৈ অনন্তকাললৈ গৈ থাকিব। এইবোৰ সংখ্যা ৰেখাৰ সংখ্যা আৰু এই সংখ্যা ৰেখাৰ সকলোবোৰ সংখ্যাক কি বোলে? পৰিমেয় সংখ্যা বোলে। আৰু এই পৰিমেয় সংখ্যা আমি কি বুলি জানো? p/q(r)ত সংখ্যা ৰেখাৰ সংখ্যাবোৰক p/q(r)ত প্ৰকাশ কৰিব পাৰোঁ আৰু সেইবোৰে হৈছে পৰিমেয় সংখ্যা। কিন্তু পৰিমেয় সংখ্যা হ'বলৈ হ'লে কিউ কেতিয়াও শূন্য হ'ব নোৱাৰে। এতিয়া যদি আমি উদাহৰণ চালে তোমালোকে বুজি পাবা পৰিমেয় সংখ্যাৰ উদাহৰণ। এতিয়া চোৱা 2/3 মানে 3/2 এইটো এটা পৰিমেয় সংখ্যা। -3/4 এইটো এটা পৰিমেয় সংখ্যা। 2 এইটো এটা পৰিমেয় সংখ্যা। 7 এইটো এটা পৰিমেয় সংখ্যা। 6/7 এইটো এটা পৰিমেয় সংখ্যা। কিয়? কাৰণ এইটো p, এইটো q, এইটো p, এইটো q, এইটো p, কিন্তু ইয়াতে q দেখা নাই, কিন্তু q আছে ইয়াত। কাৰণ যদি সংখ্যা এটাৰ তলৰ পিনে মানে লব একো যদি নাথাকে, এক এটা থাকি যায় ইয়াত, তো এইটো কি হ'ব? q হ'ব। সেইকাৰণে এইটো কি হ'ল? p/q হ'ল। এইটো সেনেকৈ তলত এটা এক আছে, ইয়াততো p/q আছে। সেইকাৰণে কি এইকেইটা সংখ্যা কি? পৰিমেয় সংখ্যা। এতিয়া আমি চাওঁ আহচোন আৰু কেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা আছে। দশমিক বিন্দুৰ সীমিত স্থানলৈ প্ৰসাৰিত কৰিব পৰা সংখ্যাবোৰক p/q(r)ত প্ৰকাশ কৰিব পাৰি। মানে ইয়াতে কি কৈছে? দশমিক বিন্দুৰ সীমিত স্থানলৈ। ধৰি লোৱা যিকোনো সংখ্যা এটা, ধৰি লোৱা p/q(r)ত থকা সংখ্যা এটা তুমি হৰণ কৰাৰ পিছত দশমিকৰ পিছত ধৰি লোৱা কিবা এটা সংখ্যা সীমিত স্থানলৈ, মানে যিকোনো সংখ্যা এটালৈ হৰণ গৈছে, তাৰপিছত আৰু হৰণ নাযায়। ইয়াতে মানে ভাগফল আমি ইয়ালৈকে পাম, ইয়াৰ পিছত আৰু নাযায়, ভাগফল আমি নাপাওঁ। তো সেইটো কি বুলি কৈছে? সেইটো এটা পৰিমেয় সংখ্যা বুলি কৈছে। সেইটো সংখ্যাকো আমি কি কৰিব পাৰোঁ? p/q(r)ত প্ৰকাশ কৰিব পাৰোঁ। বুজি পাইছা? আৰু চোৱা কোনবোৰ সংখ্যাক p/q(r)ত প্ৰকাশ কৰিব পাৰি। দশমিক বিন্দুৰ পিছত অসীমলৈ প্ৰসাৰিত পৌনঃপুনিক দশমিক সংখ্যাবোৰক p/q(r)ত প্ৰকাশ কৰিব পাৰি। ইয়াৰ আগত আমি কি পাইছিলোঁ? দশমিক বিন্দুৰ সীমিত স্থানলৈ প্ৰসাৰিত। সীমিত স্থানলৈ প্ৰসাৰিত মানে কি? যিকোনো ভগ্নাংশ এটাক যদি আমি হৰণ কৰোঁ, সেই হৰণ কৰাৰ পিছত যোনটো ভাগফল পাম সেইটো এটা সীমিত অৱস্থালৈহে যাই থাকিব। মানে এটা সময়ত সেইটো কি হৈ যাব? ষ্টপ হৈ যাব ভাগফলটো। তো সেইটো আমি p/q(r)ত প্ৰকাশ কৰিব পাৰিম। ইয়াতে কি কৈছে? দশমিক বিন্দুৰ পিছত অসীমলৈ প্ৰসাৰিত পৌনঃপুনিক দশমিক। পৌনঃপুনিক মানে কি? ধৰি লোৱা তুমি 3/1 সংখ্যাটো লৈছা, এইটোক যদি তুমি 3ৰে একক হৰণ কৰা, আমি কি পাম? 0.333 এনেকৈ আমাৰ গৈ থাকিব, নৰখে এইটো, মানে অনন্তকাললৈ গৈ থাকিব। এইটোকো আমি p/q(r)ত প্ৰকাশ কৰিব পাৰিম। কিন্তু ইয়াতেও প্ৰকাশ কৰিব পাৰিছিলোঁ কিয়? কাৰণ ইয়াতে এটা সময়ত ষ্টপ হৈ গৈছিল। ইয়াতে প্ৰকাশ কৰিব কিয় পাৰিছোঁ? কাৰণ পৌনঃপুনিক মানে এটা সংখ্যা ৰিপিট হৈ আছে, তেতিয়াও আমি প্ৰকাশ কৰিব পাৰিম p/q(r)ত সংখ্যাটো। আৰু এটা সংখ্যা আমি উদাহৰণ হিচাপে ল'ম, চাবা 7/1। এইটো যদি আমি হৰণ কৰোঁ কিমান পাম? প্ৰথম পাম 1 4 2 8 5 7। ইয়াৰ পিছত এগেইন কিমান পাম? 1 4 2 8 5 7। আকৌ যদি হৰণ কৰোঁ সিমানেই পাম, 1 4 2 8 5 7। মানে কি ছেম সংখ্যা আমাৰ কি হৈছে? ৰিপিট হৈ আছে। মানে এইটোকো আমি p/q(r)ত প্ৰকাশ কৰিব পাৰিম। ইয়াৰ পিছত যদি আমি হৰণ কৰোঁ সিমানেই ওলাব, 1 4 2 8 5 7। কিন্তু কোনবোৰ সংখ্যাক p/q(r)ত প্ৰকাশ কৰিব নোৱাৰি চাবা। যিবোৰ সংখ্যা ধৰি লোৱা হৰণ কৰাৰ পিছত, ধৰি লোৱা p/q(r)ত থকা এটা আমি ভগ্নাংশ এটা ল'লোঁ, সেইটো হৰণ কৰাৰ পিছত যদি সংখ্যাটো দশমিকৰ পিছত যদি তোমাৰ সেইটো গৈয়ে থাকিব,
বেলেগ বেলেগ সংখ্যা ওলাব পৌনঃপৌনিক নহ'ব পৌনঃপৌনিক মানে কি একেই সংখ্যা যেতিয়া ৰিপিট নহ'ব মানে বাৰে বাৰে নোলাব বা এটা সময়ত যেতিয়া ষ্টপ হৈ নাযাব কিন্তু সেইটো হৰণ কৰাৰ পিছত গৈয়ে থাকিব আমি যিমানে হৰণ কৰিম সিমানে গৈ থাকিব সেইটো সংখ্যাক আমি p/q আৰিত প্ৰকাশ কৰিব কি নোৱাৰিম বুজি পালা এতিয়া আমি নেক্সট ক্লাছত কি পঢ়িম গম পাইছে নাই ক্লাছ 8ৰ অনুশীলনী 1.1 আমি চাম গোটেইবিলাক কুৱেশ্যন আমি নেক্সট ক্লাছত চাম তো সেইটো কুৱেশ্যনৰ এনসাৰ কৰিব লগা হলে পৰিমেয় সংখ্যা কি অখণ্ড সংখ্যা কি জানিব লাগিব সেইকাৰণে মই তোমালোকক পৰিমেয় সংখ্যা কি অখণ্ড সংখ্যা কি গোটেইখিনি দিলোঁ তো এইখিনি যে ভালদৰে চাই ল'বা তো এইখিনি চোৱাৰ পিছত সেইখিনি তোমালোকে নিজে কৰিব পাৰিবা তথাপি মই কৰি দিম বাৰু অনুশীলনী 1.1 তো আজিলৈ হ'ব এতিয়া